নমস্কাৰ বন্ধুসকল, আপোনালোক সকলো ভালে আছেনে? সদায় ভালে থাকক তাৰে কামনা কৰিছোঁ আৰু মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম যে গুৱাহাটীৰ দীঘলী পুখুৰীৰ ইতিহাসৰ কথা। এই দীঘলী পুখুৰীটো কোনে খন্দাইছিল, আচলতে এই পুখুৰী আছিল নে বা কাৰ নামত খন্দাইছিল, গোটেই সবিশেষ আপোনালোকৰ আগত জনাম। গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক। আমি যে দেখিছোঁ এই পুখুৰীটো, এই দীঘলী পুখুৰীটো আচলতে পুখুৰী নাছিল। ই ব্ৰহ্মপুত্ৰৰ নদীৰ লগত সংযুক্ত এটা সুঁতি আছিল, নদীৰ সুঁতি আছিল। আচলতে এক কথাত ক'বলৈ গ'লে ব্ৰহ্মপুত্ৰৰ এটা সুঁতি আছিল। কিন্তু এই সুঁতিটো প্ৰাকৃতিকভাৱে নিজেই নাছিল, ইয়াক মানুহে খন্দোৱা এটা সুঁতি আছিল। লোকপ্ৰবাদ অনুসৰি প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই তেখেতৰ জীয়ৰী দীঘলীৰ নামত ব্ৰহ্মপুত্ৰৰ লগত সংযুক্ত কৰি ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰৰ পৰা দক্ষিণ দিশলৈ দীঘলীয়াকৈ এটা সুঁতি খন্দাইছিল আৰু নাম ৰাখিছিল দীঘল। পাছলৈ এই দীঘলী সুঁতিটো আহোম সৈন্যসকলে নৌকা বন্দৰ হিচাপে ব্যৱহাৰ কৰিছিল। যুদ্ধৰ যিবিলাক নৌকা আছিলে সেই নৌকাবিলাক ইয়াতে বন্ধা হৈছিল বা ইয়াৰ পৰাই নাও চলাচল কৰিছিল। ইয়াৰ পৰাই নাও ওলাই গৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গৈ বিভিন্ন স্থানলৈ গৈছিল বা যুদ্ধৰ সময়ত এই যিসকল নৌকা যোদ্ধা আছিলে এই নৌকা যোদ্ধাসকলে এই সুঁতিটোৰ পৰাই নৌকাসমূহ আৰম্ভ কৰিছিলে, যাত্ৰা আৰম্ভ কৰিছিলে আৰু শত্ৰুৰ সৈতে যুঁজ কৰি আকৌ ঘূৰি আহি তেওঁলোকৰ নৌকাবিলাক এই দীঘলী সুঁতিতেই বান্ধিছিলে। গতিকে সম্পূৰ্ণৰূপে এই গোটেই দীঘলী সুঁতিটো আহোম সৈন্যসকলে এক নৌকা বন্দৰ হিচাপে ইয়াক ব্যৱহৃত কৰিছিল। পাছলৈ এই দীঘলী সুঁতিটো ব্ৰহ্মপুত্ৰৰ লগত সংযোগ বিচ্ছিন্ন হৈ পৰে বিভিন্ন কাৰণত। প্ৰাকৃতিক কাৰণত বালি আৰু চৰে উত্তৰ দিশটো বাম কৰি পেলাই আৰু ব্ৰহ্মপুত্ৰৰ লগত দীঘলী সুঁতিৰ সংযোগ বিচ্ছিন্ন হৈ পৰে। পৰৱৰ্তী সময়ত ব্ৰিটিছ শাসনত ব্ৰিটিছসকলে সেই বাম হোৱা ঠাইডোখৰত আৰু বালি মাটি দি সম্পূৰ্ণৰূপে পুতি পেলায় আৰু তেতিয়াৰে পৰাই এই দীঘলী সুঁতিটো দীঘলীয়া আকৃতিৰ এটা পুখুৰী ৰূপ লয় আৰু তেতিয়াৰে পৰা দীঘলী পুখুৰী হিচাপে জনাজাত হৈ পৰে। ব্ৰিটিছসকলে যিটো অংশ বালি মাটি দি পুতি পেলাইছিলে এতিয়া সেই অংশটোতেই আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয় নিৰ্মাণ কৰা হ'ল। পাছলৈ এই দীঘলী পুখুৰী কেন্দ্ৰ কৰি তাৰ কাষতে এখন উদ্যান গঢ় লৈ উঠিলে আৰু সেই উদ্যানখন আৰু পুখুৰীটো অসমৰ এক পৰ্যটন ক্ষেত্ৰ হিচাপে চিনাকি হৈ পৰিলে। এই ঐতিহাসিক দীঘলী পুখুৰীৰ পশ্চিম পাৰতেই অসমৰ শ্ৰেষ্ঠতম মহাবিদ্যালয় কটন মহাবিদ্যালয় আৰু সন্দিকৈ বালিকা মহাবিদ্যালয় প্ৰতিষ্ঠা হ'ল। এই দুয়োখন শিক্ষানুষ্ঠানেই অসমৰ ৰাইজৰ বুকুৰ স্পন্দন হিচাপে গঢ় লৈ উঠিলে। দীঘলী পুখুৰীৰ দক্ষিণ পাৰত অসম ৰাজ্যিক সংগ্ৰহালয়, ৰবীন্দ্ৰ ভৱন, ৰাজ্যিক গ্ৰন্থাগাৰ, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ অধ্যয়ন কক্ষ আৰু গুৱাহাটী ৰাজ্যিক সংগ্ৰহালয় গঢ় লৈ উঠিল। অসম চৰকাৰৰ পৃষ্ঠপোষকতাত দীঘলী পুখুৰীৰ উত্তৰ ফালে মহাবীৰ লাচিত বৰফুকনৰ নৌকা যোদ্ধাৰ এক স্মাৰক নিৰ্মাণ কৰা হ'ল। চৰকাৰখনে আহোম বীৰ যোদ্ধাসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি যি স্মাৰক নিৰ্মাণ কৰিলে এই পদক্ষেপ নিশ্চয় প্ৰশংসনীয় আৰু এই গোটেই এলেকাটোকে তেওঁলোকে ৱাৰ মেমৰিয়েল হিচাপে নামাকৰণ কৰিলে আৰু এই ৱাৰ মেমৰিয়েল এলেকাত অমৰ যোদ্ধাসকলৰ প্ৰতি সন্মান জনাই এই এলেকাটোত তেওঁলোকৰ স্মাৰক নিৰ্মাণ কৰা হ'ল। এই ঐতিহাসিক দীঘলী পুখুৰীৰ লগত অসমীয়া জাতিটোৰ বা অসমীয়া মানুহখিনিৰ এক এৰাব নোৱাৰা স্মৃতি বিজড়িত হৈ আছে। গতিকে এই দীঘলী পুখুৰীটো চৰকাৰখনে আৰু দৃঢ়তাৰে আৰু উন্নতভাৱে ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰক আৰু বিশ্ব দৰবাৰত ইয়াৰ বিষয়ে সবিশেষে প্ৰচাৰৰ ব্যৱস্থা কৰক। কিছুদিনৰ আগতে আমি শুনিছিলোঁ যে বহিৰাগত কোম্পানীক এই দীঘলী পুখুৰীটো হস্তান্তৰ কৰিবলৈ লৈছে। গতিকে এনেকুৱা কাৰ্যৰ পৰা চৰকাৰখন যাতে আঁতৰি থাকে আমি আহ্বান জনালোঁ। এই দীঘলী পুখুৰীটোক দীঘলী পুখুৰী হৈ থাকিবলৈ দিয়ক, ইয়াৰ লগত জড়িত হৈ থকা প্ৰতিটো স্মৃতি সজীৱ হৈ থাকিবলৈ দিয়ক। দীঘলী পুখুৰীৰ পাৰৰ প্ৰতিজোপা গছৰ প্ৰতিশিলা পাতত অসমীয়াৰ স্মৃতি সজীৱ হৈ থাকক। এই ঐতিহাসিক দীঘলী পুখুৰীৰ পাৰত সদায় জিলিকি থাকক অসমীয়া জাতিটোৰ বীৰত্বৰ গাথা, সদায় জিলিকি ৰওক অসমীয়া জাতিৰ উৎসাহৰ কথা।